ৰীমা। মই বৰ ধুনীয়া আছিলোঁ আৰু সেই সৌন্দৰ্যই মোক নিজস্ব কৰি পেলাইছিল। মই অতি দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছিলোঁ। মই মোৰ মা-দেউতা আৰু দুজন সৰু ভাই-ভনীৰ লগত থাকোঁ। দুয়োৰে ভিতৰত মই আছিলোঁ আটাইতকৈ ডাঙৰ। মোৰ বয়স আছিল 10 বছৰ। আগতে দেউতাৰ লগত নৃত্য পৰিৱেশন কৰিছিলোঁ। মোৰ দেউতাই আগতে যাদু কৰিছিল। আগতে আমি গান গাই নৃত্য কৰি জীৱিকা উপাৰ্জন কৰিছিলোঁ। আমাৰ ঘৰখন আছিল এক সংগ্ৰাম। মোৰ দেউতা অশিক্ষিত আছিল আৰু তেওঁৰ কোনো প্ৰতিভা নাছিল। সৰুৰে পৰাই তেওঁ যাদুকৰ আছিল। আমি বৰ দুখীয়া আছিলোঁ। প্ৰথম অৱস্থাত মা আৰু দেউতাই একেলগে কাম কৰিছিল। মোৰ জন্মৰ পিছত মোৰ দুজন ভাই-ভনী আছিল। গতিকে মায়ে ঘৰত ভাই-ভনী দুজনৰ যত্ন লৈছিল আৰু মই দেউতাৰ লগত বস্তিবোৰলৈ গৈ নৃত্য আৰু যাদু প্ৰদৰ্শন কৰিছিলোঁ। এই কামৰ পৰা অতি কম টকা উপাৰ্জন হৈছিল যদিও আমাৰ যাদু আৰু নাচ চাই ভাল পাইছিল। কোনোবাই টকা দিয়ে, কোনোবাই নিদিয়াকৈয়ে গুচি যায়। কিন্তু আমি আৰু কি কৰিব পাৰিলোহেঁতেন? আমি সামান্য টকাৰে জীয়াই থাকিবলৈ সক্ষম হ'লোঁ। আমাৰ থাকিবলৈ এটা উপযুক্ত ঘৰো নাছিল। আমি কেঁচা ঘৰত থাকিছিলোঁ। দুখীয়া সহায় কৰিবলৈ কোনো নাই। দেউতাৰ লগত যেতিয়া ওলাই যাওঁ তেতিয়াই ল'ৰা-ছোৱালী স্কুলৰ পৰা ওলাই অহা দেখিছিলোঁ। সকলোকে স্কুলৰ ইউনিফৰ্ম পিন্ধা দেখি ময়ো পঢ়িব পৰা হ'লে ভাল আছিল। আমাৰ ইমান টকা নাছিল। যদি মই স্কুলত পঢ়া হ'লেও দেউতাৰ লগত কোনে গ'লহেঁতেন? আনকি আমি পোৱা আহাৰ দুটাও হয়তো নাহিলেহেঁতেন। কাৰণ দেউতাই নিজৰ কৌশল অকলে কৰিব নোৱাৰিলে। তেওঁক এজন সংগীৰ প্ৰয়োজন আছিল। মই যদি তেওঁৰ লগত নাথাকিলোহেঁতেন তেন্তে আমি ভোকত মৰিলোহেঁতেন। সময় লাহে লাহে এনেকৈ পাৰ হৈ গ'ল। মোৰ বয়স 15 বছৰ হ'ল। আজি আমি আমাৰ কৌশল দেখুৱাবলৈ চহৰলৈ গৈ আছিলোঁ। মোৰ দেউতা, মই আৰু মোৰ সৰু ভাইটি। আমি তিনিজনে একেলগে ৰাওনা হ'লোঁ। মোৰ ভাইটি সৰু আছিল যদিও তেওঁ বহুত প্ৰাপ্তবয়স্কৰ দৰে কথা কৈছিল। ভাইটি মোক বৰ ভাল পাইছিল। তেওঁ মোক কৈছিল, বা তুমি নানাচিবা, মোৰ ভাল নালাগে। মই হাঁহি মাৰি কওঁ, ভাইটি, যেতিয়া তুমি ডাঙৰ হৈ কাম আৰম্ভ কৰিবা, আমি এইটো বন্ধ কৰি দিম আৰু আমি ঘৰতে থাকিম। তুমি ভালকৈ পঢ়া-শুনা কৰা আৰু পঢ়া-শুনা কৰি ভাল মানুহ হৈ পৰা। সি ক'লে, ঠিক আছে বা, মই পঢ়িম। মই ভাইটিৰ বাবে টকা সঞ্চয় কৰি আছিল। মোৰ ইচ্ছা আছিল সিয়ে এখন ভাল স্কুললৈ যাওক। আমাৰ সামৰ্থ্য নাছিল যদিও গাঁৱত এখন স্কুল আছিল য'ত উৎকৃষ্ট শিক্ষা দিয়া হৈছিল। মই বিচাৰিছিলোঁ ভাইটি তালৈ যাওক। ভাইটি আমাৰ লগত চহৰলৈ যাবৰ জোৰ কৰিছিল। দেউতাই ক'লে, ৰীমা, একো নহয়, তাক লৈ যাম। গতিকে আমি তিনিওজনে চহৰ পালোগৈ। বৰ গৰম দিন আছিল আৰু দেউতা আৰু মই খেল খেলি আছিলোঁ। হঠাতে মোৰ দেউতা কি হৈছে তাৰ কোনো ধাৰণা নাছিল। মই চিঞৰিবলৈ ধৰিলোঁ আৰু চাৰিওফালে থকা মানুহবোৰক সহায় বিচাৰি মাতিবলৈ ধৰিলোঁ। তেওঁলোকে দেউতাক লৰালৰিকৈ হস্পিটেললৈ লৈ গ'ল। ডাক্তৰে ক'লে যে তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হৈছে। মই কান্দিবলৈ ধৰিলোঁ। দেউতাই আমাৰ সকলোকে এৰি থৈ গ'ল। মোৰ মা, মোৰ ভাই-ভনী আৰু মই সকলো অকলশৰীয়া আছিলোঁ। আমাৰ ওচৰ-চুবুৰীয়া মানুহবোৰেও আমাক সহায় নকৰিলে। মোৰ মায়েও এতিয়া অক্ষম হৈ পৰিল। এই সকলোবোৰ কাম কৰি থাকোঁতে মা এটা দুৰ্ঘটনা হৈছিল আৰু মা এখন ভৰি প্ৰজ্ঞাপ্ৰাপ্ত হৈ পৰিছিল। দেউতা যোৱাৰ পিছত আমি কেনেবাকৈ সময় পাৰ কৰি দিলোঁ। লাহে লাহে মাহ পাৰ হৈ গ'ল। এদিন মই মোৰ টকা জমা ৰখা টেকেলিটো চালোঁ, য'ত মই অলপ টকা জমা কৰি ৰাখিছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া কিবা এটা কৰিব লাগিব, কাৰণ ময়ে মোৰ ভাই-ভনী আৰু মাৰ বাবে কিবা এটা কৰিব পাৰিম। মোৰ ভাই-ভনী বৰ সৰু আছিল আৰু মা আমাৰ বাবে একো কৰিবলৈ সক্ষম নাছিল। টেকেলিটো ভাঙি খুলি 2000 টকা পালোঁ। মই বৰ সুখী হৈছিলোঁ, কাৰণ সেই সময়ত 2000 টকা মোৰ বাবে বহুত আছিল। মই মাক ক'লোঁ, মা, মই এই টকাৰে কিবা এটা কৰিব বিচাৰোঁ। মই ঘৰখন চলাবলৈ সহায় কৰিব পৰা বস্তু এটা বিক্ৰী কৰি সৰু দোকান এখন খুলিম। মায়ে কান্দি কান্দি ক'লে, ছোৱালী, মই ইমান দুৰ্ভগীয়া মহিলা। মই মোৰ স্বামীক সঠিকভাৱে সমৰ্থন কৰিব পৰা নাছিলোঁ। তোমাক সমৰ্থন কৰিব নোৱাৰোঁ। মই ইয়াত থকাৰ পিছতো তুমি কাম কৰিব লাগিব। মোৰ মা এই কথা কোৱাৰ পিছত মায়ে কান্দিবলৈ ধৰিলে। মই তাক শান্ত কৰিলোঁ। ইয়াত মোৰ মা দোষ কি? আমাৰ দৰিদ্ৰতাৰ বাবে আমাৰ সকলো দোষ। আমাৰ ভাগ্য যে আমি জন্মতে দুখীয়া হৈছোঁ। যিয়ে নহওক, মোৰ হাতত যিমান টকা আছিল, চাইকেল এখন কিনিলোঁ আৰু সেই চাইকেল এখনৰ পৰাই চাহ বিক্ৰী কৰিবলৈ ধৰিলোঁ। ৰাতিপুৱা চাইকেলখন লৈ ঘৰৰ পৰা দূৰৈত দোকানখন সাজি লওঁ। ৰাতি 8 বজালৈকে চাহ বিক্ৰী কৰিছিলোঁ।
ভাইটিয়ে এতিয়া মোৰ লগত থাকি মোৰ সহায় কৰিলে। মই ভাইটিক ক'লোঁ, তুমি মোৰ লগত যাব নালাগে, পঢ়াত মনোনিৱেশ কৰি পঢ়া শুনা কৰা। কিন্তু মাৰ মোৰ ওপৰত খং উঠিল। মায়ে ক'লে, প্ৰয়োজন নাই, তোমালোকৰ ভাগ্যত শিক্ষা নিয়তি নাই। আমাৰ দুখীয়া মানুহ কথা কি, তোমাৰ লগত গৈ কামত সহায় কৰিব, তুমি অকলে কাম নকৰিবা, সি তোমাক সহায় কৰিব। মায়ে ঠিকেই কৈছে, আমি শিক্ষিত হ'লেও কেনেধৰণৰ চাকৰি পালোহেঁতেন। মোৰ ভাইটি আৰু মই গাড়ীখন কাম আৰম্ভ কৰিলোঁ। চাহ বনালোঁ, ভাইটিয়ে মানুহক চাহ দিয়ে, ভাইটি আৰু মই তেনেকৈয়ে কাম কৰিছিলোঁ। যি টকা উপাৰ্জন কৰিলোঁ আমি পৰিয়াল পোহপালন দিবলৈ আৰম্ভ কৰিলোঁ আৰু বিক্ৰী নোহোৱাৰ মিঠাইবোৰ আমি খাই পেট ভৰাওঁ। তেনেকৈ আমি জীয়াই থাকিবলৈ সক্ষম হ'লোঁ। কেতিয়াবা কিছুমান হুলস্থলীয়া ল'ৰাই আনকি মোৰ ওচৰলৈ আহি মোক জোকাইছিল, কিন্তু মই হাৰ নামানিলোঁ। মই বৰ সাহসী হৈ সাহসেৰে অভিনয় কৰিছিলোঁ, কাৰণ ভয় কৰা হ'লে মোৰ ঘৰখন কেনেকৈ বাচি থাকিলেহেঁতেন। কালি মোৰ সকলো চাহ মিঠাই বিক্ৰী হৈ গ'ল। গতিকে আজি মই কেইটামান অতিৰিক্ত মিঠাই বনালোঁ, কাৰণ কালি সেইবোৰ ভাল আছিল। মই যথেষ্ট উপাৰ্জন কৰিছিলোঁ। আজি মই মোৰ চাইকেলখন লৈ আনন্দৰে ৰাওনা হ'লোঁ। দোকান স্থাপন কৰা ঠাইৰ ওচৰতে খুব কম দোকান আছিল। বতৰটো অলপ বেয়া আছিল, বৰষুণ পৰিব যেন নালাগিল। কিন্তু গাড়ীখন লৈ ওলাই যাওঁতে বৰষুণ হ'বলৈ ধৰিলে। চাৰিওফালে ক'লা ডাৱৰ গোট খাইছিল। মোৰ চিন্তা হৈছিল, যদি বৰষুণ দিবলৈ আৰম্ভ কৰে তেন্তে মোৰ সৰু মিঠাই নষ্ট হৈ যাব। হয়তো এই ধাৰাসাৰ বৰষুণত মোৰ মিঠাইবোৰ বিক্ৰী নহ'লহেঁতেন। আৰু ঠিক তেনেকুৱাই হ'ল। সন্ধিয়া হৈছিল। মোৰ গাড়ীখনলৈ মাত্ৰ দুজনমান মানুহ আহিছিল। ইতিমধ্যে ৰাতি দেৰি হৈ গৈছিল। মিঠাই বিক্ৰী হ'বলৈ অপেক্ষা কৰি আছিলোঁ, কিন্তু বিক্ৰী নহ'ল আৰু সেইবাবে দেৰি হৈ গ'ল। ৰাতি 9 বাজিছিল। ভাইটিয়ে আন্ধাৰত ভয় খাবলৈ আৰম্ভ কৰিছিল। সি ক'লে, আহা বাইদেউ, বহুত দেৰি হৈছে, এতিয়া দোকানখন বন্ধ কৰি দিওঁ। আমি আৰু মিঠাই বিক্ৰী নকৰোঁ। মই মাত্ৰ মোৰ বস্তুবোৰ গোটাবলৈ আৰম্ভ কৰিছিলোঁ, যেতিয়া মোৰ সন্মুখত 3জন ল'ৰাই গাড়ী এখন লৈ আহিল। 3জন গাড়ীৰ পৰা নামি মোৰ ওচৰলৈ আহিল। বতৰ বেয়া হৈ আহিছিল, গতিকে খৰধৰকৈ সকলো বস্তু গোটাই ওচৰৰ দোকান বন্ধ কৰি যাবলৈ ওলাইছিলোঁ। ইতিমধ্যে ৰাতি দেৰি হৈ গ'ল। সেই 3 ল'ৰা মোৰ ওচৰলৈ আহি মোক উপযুক্ত মন্তব্যৰে জোকাবলৈ ধৰিলে। মই ক'লোঁ, ছাৰ, দোকান বন্ধ, কাইলৈ তোমালোক আহিব পাৰিবা। কিন্তু তেওঁলোকে মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে। ভাইটিয়ে সিহঁতক ঠেলি দিলে, কিন্তু সি ইমান সৰু আছিল, কি কৰিব পাৰিলে? ল'ৰা এজনে তাক তললৈ নমাই ধৰিলে। বাকী ল'ৰা দুজন মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে। আতংকিত হৈ পৰিলোঁ। মই কঁপিবলৈ ধৰিলোঁ। ভয়ত ভৰি দুখন কঁপি উঠিছিল। মই সিহঁতক কাটৰ অনুৰোধ কৰিলোঁ, মোক ঘৰলৈ যাবলৈ দিয়া। তোমালোক সকলোৱে অনুৰোধ কৰিছোঁ। মই এগৰাকী দুখীয়া ছোৱালী, মোৰ কিবা হ'লে মাৰ মৃত্যু হ'ব। কিন্তু সেই ল'ৰা দুটা মোৰ পিছফালে থিয় হৈ থাকিল। 3জনে হাঁহি আছিল। এজনে মোৰ চুলিখিনি টানিলে, আনজনে মোৰ গামোচাখন ধৰিলে। মই কান্দি কাটি সিহঁতক অনুৰোধ কৰিলোঁ, ঘৰলৈ যাবলৈ দিয়া, ঘৰলৈ যাবলৈ দিয়া। মই তোমালোকক কি কৰিলোঁ? তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? তেওঁলোকে ক'লে, আপুনি একো ভুল কৰা নাই, কিন্তু আমি আপোনাৰ ক্ষতি কৰিবলৈ আহিছোঁ। খঙত মই ল'ৰা এজনক চৰ মাৰিলোঁ। তাৰ পিছত তেওঁ মোক মাটিত পেলাই দিলে আৰু মোৰ ওপৰত আহিল। ভাইটিয়ে চিঞৰি আছিল আৰু মই হঠাতে এখন গাড়ী দ্ৰুতগতিত আমাৰ ফালে আহি গাড়ীখন ঠিক কাষতে ৰৈ গ'ল। ল'ৰা 3টা আতংকিত হৈ পৰিল। ভাইটি মোক এৰি সিহঁতে পলাই গ'ল। গাড়ীখনলৈ চালোঁ। গাড়ীৰ পৰা ওলাই আহিল এজন যুৱক। বৰ ধুনীয়া দেখা যায় তেওঁ আছিল এজন সুদৰ্শন, ওখ আৰু সুগঠিত যুৱক। তেওঁৰ বয়স প্ৰায় 30 বছৰ যেন লাগিছিল। ভয়ত কঁপি আছিল। মানুহজনে মোৰ ওচৰলৈ আহি মোৰ গামোচাখন তুলি লৈ মোৰ ওপৰত থৈ দিলে। তেওঁ মোক সান্তনা দিলে, লগতে মোৰ ভাইটিকো পানী খাবলৈ দিলে। গাড়ীৰ পৰা পানী বটল এটা লৈ তাক দিলে। মানুহজনে ভাইটিৰ নাম সুধিলে। তেওঁ সুধিলে, তোমাৰ নাম কি? ভাইটিয়ে তাৰ নামটো ৰাজা বুলি ক'লে। ইমান ধুনীয়া নাম আছিল। তেওঁৰ লগত বৰ মৰমেৰে কথা পাতিছিল। তেওঁ ক'লে, ভয় নকৰিবা, মই বৰ ভয় খাইছা তোমালোকে। তেওঁ মোক আৰু ৰাজাক গাড়ীত উঠিবলৈ ক'লে। মোৰ ভয় লাগিছিল। মই ক'লোঁ, নাই, আমি কেনেকৈ গাড়ীত উঠিম? কিন্তু ৰাজাই জোৰ কৰি দি ক'লে, একো নহয় ছাৰ, বৰ ভাল লাগিছে, আহক, আমাক ঘৰলৈ লৈ যাব। ইতিমধ্যে ৰাতি দেৰি হৈছে আৰু ময়ো ভয় খাইছিলোঁ। আমি ঘন হাবিৰ মাজেৰে ঘৰলৈ যাব লাগিব। তেওঁ আছিল এজন ডেকা। তাৰ গাড়ীত উঠিব নোৱাৰিলোঁ, কিন্তু ভাইটিয়ে জোৰ দিলে আৰু অচিনাকি মানুহজনে ক'লে, এতিয়া গাড়ীত উঠা।
মই তোমাক ঘৰলৈ লৈ যাম। মই ক'লোঁ, নাই, মই তোমাৰ গাড়ীত উঠিব নোৱাৰোঁ। মই এই গাড়ীত উঠিবলৈ যোগ্য নহয়। কিন্তু তেওঁ আছিল অতি দয়ালু মানুহ। আনকি তেওঁ ভাইটিক ক'লে, আগৰ চিটত বহি মোক গাড়ীত উঠিবলৈ ক'লে। তেওঁ ক'লে, চাইকেলখন ইয়াতে এৰি দিয়া, বাকী সকলো বস্তু গাড়ীত থৈ দিয়া। মই তোমালোকক তোমাৰ ঘৰত থৈ আহিম, চিন্তা নকৰিবা। তেওঁ অনুৰোধত গাড়ীত উঠিলোঁ, কিয়নো ইতিমধ্যে দেৰি হৈছিল। খোজ কঢ়াটো ভাল ধাৰণা নাছিল। তাৰ গাড়ীত উঠিলোঁ। মোক পানী বটল এটা দিলে। লাহে লাহে চুমক দিলোঁ। মোৰ হৃদয়খন অলপ শান্ত হৈ পৰিল। তেওঁ গাড়ীখন ষ্টাৰ্ট কৰি বাটত ভাইটিৰ লগত কথা পাতি থাকিলোঁ। তাৰ লগত ধেমালি কৰি আছিল। কথা বতৰাৰ মাজতে সি সুধিলে, হেৰা ভাইটি, তুমি মোক তোমাৰ বাইদেউৰ নামটো কোৱা নাছিলা। ভাইটিয়ে ক'লে, ছাৰ, আপুনি নাজানে, মোৰ বাইদেউৰ নাম ৰীমা। মোৰ বা বৰ সাহসী। তেওঁ হাঁহি হাঁহি ক'লে, হয়, তোমাৰ বাৰ বৰ সাহসী। মই মানি ল'ব লাগিব। তেওঁ সুধিলে, তোমাৰ ঘৰত আৰু কোন আছে? সি সকলো কথা ক'লে, মোৰ মা, বা, সৰু ভনী আৰু মই। তেওঁ ক'লে, গতিকে তোমাৰ পিতৃ আৰু এই জগতত নাই। ভাইটি হতাশ হৈ পৰিল। মই ক'লোঁ, ছাৰ, আমাৰ দেউতা আমাক এৰি থৈ গৈছে, এই পৃথিৱীৰ পৰা গুচি গৈছে। কথা বতৰাৰ মাজতে আমি ঘৰ পালোগৈ। মই ক'লোঁ, ছাৰ, গাড়ীখন ৰখাই দিয়ক, আমি ঘৰ পালোহি, এইখন মোৰ ঘৰ। গাড়ীখন ৰখাই ক'লে, আহক ছাৰ, ভিতৰলৈ যাওঁ। তেওঁ গাড়ীৰ পৰা সকলো লাগেজ নমাই মোৰ ঘৰৰ ভিতৰলৈ লৈ আহে। মায়ে মোক দেখি মোক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। ময়ো মাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। আজি ছাৰ নাহিলে মোৰ কি হ'লহেঁতেন ভাবিছোঁ। এই ল'ৰাবোৰে মোক কি কৰিলেহেঁতেন ভগৱানেহে জানে। ছাৰে গাড়ীৰ পৰা সকলো লাগেজ নমাই মোৰ ঘৰৰ ভিতৰলৈ লৈ আহিল। মোৰ মায়েও ছাৰক ধন্যবাদ দিলে। ছাৰে মাৰ লগত ইমান ধুনীয়াকৈ কথা পাতিলে যে মই আচৰিত হৈ পৰিলোঁ যে ছাৰ অহংকাৰ একেবাৰে নাছিল। তেওঁ মাৰ অনুমতি লৈ গুচি গ'ল। যাওঁতে তেওঁ ভাইটিক ক'লে, ৰাজা, আজিৰ পৰা মই তোমাৰ বন্ধু আৰু তুমি মোৰ বন্ধু। ৰাজা বৰ সুখী হৈ পৰিল। সি সুধিলে, হয় ছাৰ, তুমি আকৌ আহিবা নহয়নে? ছাৰে ক'লে, হয়, নিশ্চিতভাৱে মই ঘূৰি আহিম। এই বুলি কৈ সি গুচি গ'ল। মই ৰাজাক ইংগিতেৰে ক'লোঁ, ৰাজা, আমাৰ কি হৈছে মাক নক'বা। সি ক'লে, ঠিক আছে, মই নকওঁ। আমি মাক একো কোৱা নাছিলোঁ। বাকী থকা মিঠাইবোৰ মই মোৰ বাই ভনী মাক দিলোঁ আৰু ময়ো খালোঁ। আমি সকলোৰে একেলগে খাই শুইছিলোঁ। গোটেই ৰাতিটো চট কৰি ঘূৰিলোঁ। মোৰ টোপনি নাহিল। সেই তিনিজন ল'ৰাৰ মুখখন মোৰ সন্মুখত জিলিকি থাকিল। ছাৰ নহা হ'লে মোৰ কি হ'লহেঁতেন? কোন আছিল? কাৰ পৰা আহিছিল? মই নাজানো, ভগৱানে জানে। আগতে কেতিয়াও দেখা নাছিলোঁ। ৰাতিপুৱা আকৌ মিঠাই বনাই অটো এখন মাতি সকলো গাড়ীত ভৰাই দিলোঁ। ৰাজা আৰু মই অটোখন লৈ আমাৰ দোকানলৈ গ'লোঁ। গাড়ীত সকলো ঠিক কৰি দিলোঁ। কিছু সময়ৰ পাছত দুজনমান মানুহ আহি চাহ খাই গুচি গ'ল। হঠাৎ যোৱা নিশা মোৰ মনত পৰিবলৈ ধৰিলে আৰু সেই ল'ৰাবোৰ মুখবোৰ মোৰ আগত জিলিকিবলৈ ধৰিলে। তেনেতে মোৰ চকুৰ সন্মুখত ছাৰৰ মুখখনো দেখা গ'ল। কিয় নাজানো, মাত্ৰ তেওঁৰ মুখখন দেখি মোৰ মুখলৈ হাঁহি এটা আহিল। ঠিক তেনেতে ভাইটিয়ে ক'লে, বা ছাৰ। মই ক'লোঁ, কি কৈ আছা? চুপ থাক। মোৰ দৰে তুমিও ছাৰৰ কথা ভাবিছা নেকি? সি ক'লে, নাই বা, ছাৰ সঁচাকৈ আহিছে, চাওকচোন। তেওঁ গাড়ীখন ঘূৰাওঁতে দেখিলোঁ যে ছাৰ সঁচাকৈয়ে মোৰ সন্মুখত আছে। গাড়ীৰ পৰা নামি মোৰ ফালে আহি আছিল। মোৰ ভয় লাগিল। দিনৰ পোহৰত তেওঁক দেখি মোৰ চকু দুটা ডাঙৰ হৈ গ'ল, কাৰণ তেওঁ বৰ ধুনীয়া আছিল। সম্পূৰ্ণ চুট আৰু বুট পিন্ধিছিল। মোৰ ওচৰলৈ আহি সি ক'লে, হেৰা, কালি তুমি মোক মিঠাই খাব নিদিলা। মই তোমাক সহায় কৰিলোঁ। মোক অন্ততঃ মিঠাই খুৱাব পাৰিলাহেঁতেন। ঠিক আছে, আজি মোক মিঠাই খুৱাওক। মই ক'লোঁ, হয় ছাৰ। মই তাক মিঠাই আৰু চাহ দিলোঁ। মোৰ চাহ আৰু মিঠাই বহুত প্ৰশংসা কৰিলে। ছাৰ প্ৰতিদিনে মোৰ ষ্টললৈ আহিবলৈ আৰম্ভ কৰিলে। ৰাজা আৰু ছাৰ বহুত ভাল বন্ধু হৈ পৰিল। ইমান ধনী মানুহ হোৱাৰ বাবে মোৰ ষ্টলত চাহ খাব। মই বৰ সুখী হৈছিলোঁ। সময় লাহে লাহে এনেকৈয়ে পাৰ হৈ গ'ল। সি এতিয়া প্ৰতিদিনে মোৰ দোকানলৈ আহে। ৰাজাৰ বাবে বহুত চকলেট আৰু মিঠাই লৈ আহিছিল। মই তেওঁক কি সুধিব পাৰিলোঁহেঁতেন? মই তাক একো সোধা নাছিলোঁ। সি গুচি গ'ল। তেওঁ আমাৰ দোকানলৈ অহা নাছিল প্ৰায় 15 দিন। মই ভাবিলোঁ হয়তো সি কেইদিনমানৰ পিছত আহিব। ৰাজাও নিস্তব্ধ হৈ পৰিল। সি ছাৰক বৰ ভাল পাইছিল। যিয়ে নহওক, কামটো আগবঢ়াই নিলোঁ। সময়ো তেনেকৈয়ে পাৰ হৈ গ'ল। আজি অলপ আচহুৱা যেন লাগিল।
নাজানো কিয় ৰাজাৰ মনটো ভাল নাছিল। সেইবাবে মই অকলে দোকানলৈ গ'লোঁ। আজি মই বস্তি মিঠাই বনোৱা নাছিলোঁ, কাৰণ মই অকলে আছিলোঁ। মই মাত্ৰ কেইটামানহে বনাইছিলোঁ আৰু মোৰ সকলো মিঠাই বিক্ৰী হৈছিল। মোৰ বস্তুবোৰ গোটাই ল'লোঁ। ৰাতি 8 বাজিছিল। ঘৰ পাবলৈ প্ৰায় আধা ঘণ্টা সময় লাগিব। বস্তুবোৰ গোটাই ঘৰলৈ ৰাওনা হ'লোঁ। ঘৰলৈ যোৱা পথত এখন সৰু হাবি আছিল। তাত মোৰ অলপ ভয় লাগিছিল, কিন্তু মই সাহসী আছিলোঁ কাৰণ দেউতা বৰ সাহসী আছিল। মই নিশা 11 বজাত চোৰৰ পৰা ঘৰলৈ আহিছিলোঁ। সেইবাবে দেউতাই মোক কেতিয়াও ভয় কৰিবলৈ শিকোৱা নাছিল। মই খোজ কাঢ়ি আছিলোঁ, ভাবি আছিলোঁ। তাৰ পাছত বাটত সেই ল'ৰা তিনিজনে বাইকলৈ আৱিৰ্ভাৱ হ'ল। সিহঁতে বাইকৰ হেডলাইটবোৰ পোনে পোনে মোৰ চকুত ঠিক মোৰ মুখত জিলিকি দিলে আৰু বাইকখন মোৰ কাষত টানি ব্ৰেকটো জোকাৰি দিলে। আতংকিত হৈ পৰিলোঁ। মই কঁপিবলৈ ধৰিলোঁ। মই বিচলিত হৈ পৰিলোঁ। আজি আকৌ মোৰ লগত বেয়া আচৰণ কৰা আশ্ৰয় লৈছিল। আজি মোৰ পৃথিৱীখন মোৰ জীৱনৰ টুকুৰ ওলোটা কৰি পেলাব বুলি মোৰ কোনো ধাৰণা নাছিল। এই দিনডাল মোৰ জীৱনলৈ আহিছিল মোৰ ভাগ্যক কলংকিত কৰিবলৈ। আজি ৰাতি এটা ভয়ংকৰ নিশা আছিল, যেতিয়া মোৰ মৰ্যাদা ছিন্ন ভিন্ন হৈ পৰিছিল। তিনিজনে মোৰ ওপৰত জোৰদবস্তি কৰিবলৈ ধৰিলে। এজনে মোৰ হাতত ধৰিলে, আন এজনে মোৰ ভৰিখন ধৰিলে। মই কান্দিলোঁ, চিঞৰিলোঁ, হাত দুখন ভাঁজ কৰিলোঁ। তেওঁলোক অনুৰোধ কৰিলোঁ, কিন্তু তেওঁলোকৰ কোনোৱে মোক কোনো দয়া কৰা নাছিল। তেওঁলোকে মোৰ লগত পাল পাতি আৰু মই কান্দিলোঁ, মোক এৰি দিয়ক, মোক এৰি দিয়ক, কিন্তু তেওঁলোকৰ কোনোৱে মোক দয়া কৰা নাছিল। তিনিজনে মোক এজনে এজনকৈ ব্যৱহাৰ কৰিবলৈ ধৰিলে। সম্পূৰ্ণ তেজেৰে তিতি গৈছিল মোৰ শৰীৰে। তেওঁলোকৰ কামনা পূৰণ কৰি তিনিওজনে পলাই গ'ল। মোক তাতেই নিৰাশাৰ অৱস্থাত এৰি থৈ গ'ল। নিজে কোনোমতে ৰাতি আন্ধাৰত ঘৰলৈ খোজকাঢ়ি আহিলোঁ। মা আৰু ভাইটিহঁতে মোৰ বাবে অপেক্ষা কৰি আছিল। মাজনিশা ওচৰৰ ঘৰ পালোহি। মোৰ অৱস্থা দেখি মাৰ থিতাতে মৃত্যু হৈছিল। মোৰ মা মৃত্যু হ'ল। মাক জোকাৰি দিলোঁ। মই তাইক জগাই দিলোঁ। মই ক'লোঁ, উঠা মা, উঠা, মোক এনেকৈ এৰি যাব নোৱাৰা। মোৰ ভাই ভনী আৰু মই এতিয়া অকলশৰীয়া হৈ পৰিলোঁ। দেউতাই ইতিমধ্যে আমাক এৰি থৈ গৈছিল। আজি মায়েও মোক এৰি থৈ গৈছিল। মোৰ সমৰ্থন কৰিবলৈ কোনো নাছিল। মোৰ সৰু ভাইটিহঁতে মোক এই অৱস্থাত চাই আছিল। কান্দি কান্দি সাহস গোটাই গা ধুবলৈ গ'লোঁ। নিজৰ ওপৰত প্ৰচুৰ পৰিমাণে পানী ঢালি নিজকে পৰিষ্কাৰ কৰিলোঁ। সকলো ঘাঁ ধুই চাফা কৰিলোঁ, কিন্তু কেনেকৈ সুস্থ হ'ব পাৰিলোঁহেঁতেন? কেনেবাকৈ মই নিজকে সংযত কৰিলোঁ। ৰাতিপুৱালৈকে মাৰ শেষ ৰীতি নীতি সম্পন্ন হ'ল। এতিয়া ঘৰত কেৱল মই আৰু মোৰ ভাই ভনী দুজনে আছিলোঁ। মই সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিলোঁ। মোৰ কাটো অনুৰোধ কোনে শুনিব? থানালৈ গ'লেও মই কি কৰিম? সেই তিনি ল'ৰাকো চিনি পোৱা নাছিলোঁ, নতুবা মই নাজানিছিলোঁ যে তেওঁলোক ক'ৰ পৰা আহিছে। কেৱল ঈশ্বৰেহে তেওঁলোকক শাস্তি দিব পাৰিছিল। সেই অন্ধকাৰ ৰাতিটোৰ বাবে কেৱল মই ঈশ্বৰেহে ন্যায় প্ৰদান কৰিব পাৰিব। মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সিহঁতক, সেই তিনি ল'ৰা মুখবোৰ পাহৰিব নোৱাৰোঁ। মই মোৰ জীৱনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহিছোঁ। মই ছিন্ন ভিন্ন হৈ পৰিলোঁ। মই পৰাজিত হ'লোঁ। ঘৰতে আবদ্ধ হৈ আছিলোঁ। 1.5 মাহ ধৰি ঘৰৰ পৰা ওলোৱা নাছিলোঁ। মোৰ যিমান অলপ টকা আছিল, আমি জীয়াই আছিলোঁ। কোনোবা দিন খাইছিলোঁ, কোনোবা দিন খাই আৰু নোখোৱাকৈ শুইছিলোঁ। আন দিনত আমি কেৱল পানী খাইছিলোঁ। কিন্তু এইটো কিমান দিনলৈ চলিব পাৰে? মোৰ সৰু ভাই ভনী আছিল। কাৰো ঘৰতো কাম কৰিব পৰা নাছিলোঁ। মই দাসী হিচাপেও কাম কৰিব পৰা নাছিলোঁ, কাৰণ মই যি ঠাইতে কাম বিচাৰি নাযাওঁ, কোনেও মোক কাম নিদিয়ে। আৰু কাম বিচাৰি পালেও মানুহে মোক বেয়া চকুৰে চায়। কিন্তু এতিয়া মই কি কৰিম সেইটো সিদ্ধান্ত লৈছিলোঁ। মোৰ আৰু জীয়াই থাকিবলৈ মন নগ'ল। মোৰ জীৱনৰ পৰা বিৰক্ত হৈ পৰিলোঁ। আজি মই সিদ্ধান্ত ল'লোঁ যে মই এই পৃথিৱীখন এৰি যাম। মই নিজৰ প্ৰাণ কাঢ়ি ল'লোহেঁতেন। মই নিজৰ প্ৰাণ কাঢ়িবলৈ চেষ্টা কৰি থাকোঁতেই মোৰ সন্মুখত মোৰ সৰু ভাই ভনী উপস্থিত হ'ল। সেইবোৰ দেখি মোৰ হৃদয়খন বিষাই গ'ল। মই সিহঁতক সাৱটি ধৰি কান্দিলোঁ। ঠিক তেনেতে কোনোবাই মোৰ দুৱাৰত টোকৰ মাৰিলে। কোনোবাই জোৰেৰে দুৱাৰত টোকৰ মাৰি আছিল। দুৱাৰখন ওচৰলৈ গৈ খুলি দিলোঁ। থতমত খাই চকু দুটা ডাঙৰ হৈ গ'ল। মোৰ সন্মুখত থিয় হৈ আছিল ছাৰ, যিজন মানুহে মোক এসময়ত বচাইছিল। মোৰ ঘৰত তেওঁ দেখি আচৰিত হ'লোঁ। তাক কি ক'ম বা কিয় মোৰ ঘৰলৈ আহিল তাৰ মনলৈ আহিল। মই যেতিয়া তেওঁক সুধিলোঁ, ছাৰ আপুনি মোৰ ঘৰত কিয় আছে?
তেওঁ হাঁহি এটা মাৰি ক'লে, হয়, মই আপোনাৰ ঘৰলৈ কিয় নাহিম? মই আপোনাৰ ঘৰলৈ আহিব নোৱাৰোঁ। মই উত্তৰ দিলোঁ, নাই ছাৰ, মই সেইটো কোৱা নাছিলোঁ। আমি দুখীয়া মানুহ। আমাৰ লগত আপোনাৰ কিয় ব্যৱসায় আছে? তেওঁ উত্তৰ দিলে, তোমাৰ মিঠাই আৰু তোমাৰ হাতেৰে বনোৱা চাহৰ বাবে মই বৰ হাহাকাৰ হৈ পৰিছোঁ। চহৰৰ পৰা উভতি আহোঁতে মই প্ৰথম কামটো কৰিছিলোঁ তোমাৰ দোকানখনলৈ যোৱা, কিন্তু তোমাৰ দোকানখন নাছিল। তাৰ পিছত ওচৰৰ দোকানবোৰত খবৰ কৰি গম পালোঁ যে তুমি তাত প্ৰায় এমাহ নাই। গতিকে মই ভাবিছিলোঁ তোমাৰ ঘৰলৈ আহিম। তুমি মোক নিমন্ত্ৰণ নকৰিবানে ভিতৰত আপোনাৰ খবৰ ল'বলৈ? মই ক'লোঁ, হয় ছাৰ, প্লিজ বহক। ঠিক তেতিয়াই ৰাজাই তেওঁক দেখিলে। তাক দেখি সি আনন্দত নাচিবলৈ ধৰিলে আৰু সাৱটি ধৰিলে। তেওঁ আৰু মোৰ সৰু ভনীৰ বাবে বহুত চকলেট আৰু মিঠাই লৈ আহিছিল। ছাৰে মোক সুধিলে, তোমাৰ কি হৈছে? তুমি আৰু তোমাৰ দোকান নোখোলা কিয়? আৰু তোমাৰ মা ক'ত? মই উত্তৰ দিলোঁ, ছাৰ, মোৰ মা আৰু নাই। এই কথা শুনি তেওঁৰ মনটো বেয়া লাগিল। তেওঁ সুধিলে, তেন্তে তোমালোক সকলোৰে অকলে থাকা? তোমাৰ লগত কোনো নাই? মই ক'লোঁ, নাই ছাৰ, মোৰ কোনো নাই। মোৰ সৰু ভাই ভনী আছে, এয়াই হ'ল, আৰু মোৰ এই পৃথিৱীত আন কোনো নাই। নাজানো তাৰ অন্তত কি আছিল যে সি মোক আৰু প্ৰশ্ন নকৰিলে। তাৰপিছত তেওঁ যি ক'লে সেই কথাই মোৰ মনটো উৰুৱাই দিলে। তেওঁ ক'লে, তোমাক চাবলৈ মই কিয় আহিছোঁ জানানে? মই ক'লোঁ, নাই ছাৰ। তেওঁ ক'লে, তুমি ইমান নিৰহ, ইমান ধুনীয়া, ইমান মৰম লগা, তুমি বৰ ধুনীয়া ছোৱালী। বহুদিনৰ আগতে তোমাক এই কথা ক'ব বিচাৰিছিলোঁ, কিন্তু মোৰ কেতিয়াও সময় নাছিল। যিদিনা মই তোমাক এই কথা ক'ম বুলি ভাবিছিলোঁ, সেইদিনা চহৰৰ পৰা ফোন আহিল। মই বৰ গুৰুত্বপূৰ্ণ কাম এটাৰ বাবে যাবলগীয়া হ'ল। খৰখেদাকৈ মই একো ক'ব পৰা নাছিল। চহৰখনত মোৰ এটা প্ৰজেক্ট চলি আছিল আৰু মোৰ প্ৰয়োজন আছিল। মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক বিয়া কৰাব বিচাৰোঁ। মোৰ লগত বিয়া হ'বানে? ছাৰৰ পৰা এই কথা শুনি মোৰ ভৰিৰ তলৰ মাটিখিনি পিছলি গ'ল। তেওঁ কথাবোৰে মোক সম্পূৰ্ণৰূপে স্তম্ভিত কৰি তুলিলে। মই এটা ঠাইত নিথৰ হৈ পৰিলোঁ। মই সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ। তেতিয়া ছাৰে মোক ক'লে, ৰীমা, তুমি মোৰ কথা শুনিছানে? মই স্বীকাৰ কৰোঁ যে মই তোমাতকৈ বহুত ডাঙৰ, কিন্তু মই কেতিয়াও বিয়াৰ কথা ভবা নাছিলোঁ। মোৰ মা দেউতাই মোক সদায় বিয়া কৰিবলৈ কৈছিল। তেওঁলোকে ভাল ছোৱালী বিচাৰি উলিয়াই তোমাৰ বিয়া ব্যৱস্থা কৰি দিব। কিন্তু মই সদায় নাকচ কৰিছিলোঁ, কাৰণ বিয়াৰ ধাৰণাটোৰ লগত মোৰ বহুত সমস্যা হৈছিল। বিয়া পাতিবলৈ মোৰ মন নগ'ল। চহৰত মোৰ ব্যৱসায়ত মনোনিৱেশ কৰিলোঁ। মোক বুজি পোৱা, মোৰ ভাল লগা ছোৱালীজনী বিচাৰি পোৱা নাছিলোঁ। কিন্তু তোমাক লগ পোৱাৰ পিছত মোৰ কি হ'ল মই নাজানো। তোমাক চাবলৈ মোৰ এক হেঁপাহ লাগিল। সেইবাবে মই তোমাৰ ষ্টললৈ আহিলোঁ। মই তোমাৰ ফালে চালোঁ। মোৰ হৃদয়খন শান্ত হৈ পৰিল। এই সকলোবোৰ কথা তেওঁ মোক কৈয়ে থাকিল, আৰু মোৰ মনত যিটো কথা পুনৰ খেদি থাকিল, সেয়া আছিল সেই নিশাটো, যি নিশা মোৰ মৰ্যাদা ছিন্ন ভিন্ন হৈ পৰিছিল। সেই তিনিটা ল'ৰা মোৰ চকুৰ সন্মুখত জিলিকি থাকিল। তেওঁলোকৰ মূৰবোৰ জিলিকি থাকিল। ছাৰে যেতিয়া মোৰ লগত বিয়াৰ কথা ক'লে, তেতিয়া তেওঁ নিজৰ প্ৰেমৰ কথা ক'লে। তেতিয়া সেই কলা ৰাতিটো মোৰ চকুৰ সন্মুখত জিলিকি উঠিল। ছাৰৰ বয়সৰ লগত মোৰ কোনো সমস্যা নাছিল। মই তেওঁক বৰ ভাল পাইছিলোঁ, আৰু তেওঁ যেন এজন দয়ালু মানুহ যেন লাগিছিল। ছাৰক মোৰ বৰ ভাল লাগিছিল। মই তেওঁক বৰ ভাল পাইছিলোঁ। মোৰ ভাল লাগিল তেওঁ। তাৰ বয়সৰ মোৰ বাবে কোনো গুৰুত্ব নাছিল। কিন্তু যদি ছাৰে গম পায় যে তিনিজন ল'ৰাই মোক ধৰ্ষণ কৰিছিল, তেন্তে তেওঁ মোক বিয়া কৰাবনে? মোক ভাল পাবনে? এই সকলোবোৰ মই ছাৰক ক'ব নোৱাৰোঁ, বিয়াও কৰিব নোৱাৰোঁ। মই তেওঁক বিশ্বাসঘাতও কৰিব নোৱাৰোঁ। এই সকলোবোৰ ভাবি থাকোঁতে ছাৰে মোক ক'লে, হেৰা, কি হৈছে? কিয় মনে মনে আছা? মই তোমাক বিয়া কৰাম আৰু তোমাৰ ভাই ভনীক লগত লৈ যাম। মই তোমাক অকলে এৰি যাবলৈ কোৱা নাই। সিহঁতৰ কথা চিন্তা নকৰিবা। মই ইতিমধ্যে সিহঁতৰ খবৰ লৈছোঁ। সিহঁতকো বহুত ভাল স্কুললৈ পঠাই দিম। তুমি তেনেকুৱা বিচাৰা? তোমাৰ ভাইটি আৰু ভনী ভাল স্কুললৈ যাব লাগে। তেওঁলোকৰ লালন পালন ভাল হ'ব লাগে। ভাইটি আৰু ভনীৰ কথা ভাবিলোঁ। মোৰ মনলৈ এটা চিন্তা আহিল যে মই ছাৰক বিয়া কৰালে ভাইটি আৰু ভনীৰ ভৱিষ্যত ভাল হ'ব। ভাল স্কুল এখনত পঢ়ি বহুত ভাল মানুহ হৈ পৰিলেহেঁতেন।
ভাই ভনীৰ কথা ভাবি মই ভাবিলোঁ ছাৰক বিয়া কৰাব লাগে, কিন্তু মই ছাৰক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। ছাৰে ক'লে মই যাম, তুমি নিশ্চয় ভাবিব লাগে, মোক জনাবা, কাইলৈ আহিম। মই মাত দি বিচনাত শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ ঘৰৰ সন্মুখত ছাৰৰ গাড়ীখন ৰখাই থোৱা আছে। তাতে ছাৰ বহি আছে। দুৱাৰখন খুলি দিওঁতে ছাৰৰ লগত কেইজনমান মানুহ আছিল। বহুত বস্তু লৈ মোৰ ঘৰত সোমাই আহি মোৰ বাবে খাদ্য কাপোৰ প্ৰচুৰ পৰিমাণে দেখিলোঁ। মোৰ ভাইটি ভনীৰ হাতত ধুনীয়া কাপোৰ আছিল। এই সকলোবোৰ দেখি মই আচৰিত হৈ পৰিলোঁ। মই ক'লোঁ, ছাৰ, মোক এই সকলোবোৰ প্ৰয়োজন নাই, আপুনি সকলো লৈ যাব পাৰে। তেওঁ ক'লে, কেনেকৈ প্ৰয়োজন নহ'ব? মই ক'লোঁ, নাই ছাৰ, মই কোনো উপকাৰ মানি ল'ব নোৱাৰোঁ। এই সকলোবোৰ মই আপোনাৰ পৰা ল'ব নোৱাৰোঁ। ছাৰ, মোক ক্ষমা কৰিব আৰু ময়ো আপোনাক বিয়া কৰাব নোৱাৰোঁ। ছাৰক এই কথা ক'লে ছাৰে সম্পূৰ্ণ নীৰৱে থিয় হৈ গ'ল। মোৰ হৃদয় ভাঙি নাযাবা, মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ হাতখন ধৰিব বিচাৰোঁ। মই ক'লোঁ, ছাৰ, মোক ক্ষমা কৰিব। আমি দুখীয়া মানুহ, আপুনি ধনী, আপোনাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এইখিনি কোৱাৰ লগে লগে ছাৰৰ বৰ খং উঠিল। লগে লগে সি গুচি গ'ল। ইমানবোৰ বস্তু, ইমানবোৰ আচৰিত কথা দেখি মোৰ ভাই ভনীসকলে আনন্দত আত্মহাৰা হৈ পৰিল। কাপোৰবোৰ দেখি, কাৰণ সিহঁতৰ জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা দেখা পাইছিল। সিহঁত ইমানেই সুখী হৈছিল যে সিহঁতৰ আনন্দই মোৰ চকুলো ওলাই আহিল। এইটো সঁচা আছিল যে মই যদি ছাৰৰ লগত বিয়া হওঁ তেন্তে মোৰ ভাইটি আৰু ভনীৰ জীৱনটো ভাল হ'লহেঁতেন। কিন্তু মই কেনেকৈ ছাৰক বিশ্বাসঘাতকতা কৰিব পাৰোঁ? পিছদিনা ঘৰৰ কামত ব্যস্ত হৈ থাকোঁতে ছাৰ আকৌ আমাৰ ঘৰলৈ আহিল। হাতত সেন্দুৰ বাকচ এটা লৈ মোৰ ওচৰলৈ আহিল আৰু মই একো কোৱাৰ আগতে তেওঁ মোৰ মূৰত হাতখন থৈ মোৰ কপালত সেন্দুৰেৰে ভৰাই দিলে। এতিয়া তুমি আমাৰ পত্নী, মোৰ সকলো তোমাৰেই। এতিয়া আমি দুয়ো সন্মান, নহয়নে? মই ধনী, তুমি দুখীয়া কৈছিলা। এতিয়া তুমি মোৰ লগত মোৰ ঘৰলৈ যাবা। মোৰ হাতত ধৰি ভাইটি আৰু ভনীক গাড়ীত বহুৱাই গাড়ী চলাই গ'ল। মোৰ ভয় লাগিছিল। ছাৰৰ ঘৰত সকলো কোন থাকিব মই গম পোৱা নাছিলোঁ। ঠিক তেনেতে এটা ডাঙৰ ঘৰৰ সন্মুখত গাড়ীখন ৰৈ গ'ল। ছাৰে ক'লে, ৰীমা, এইখনে মোৰ ঘৰ, ভিতৰলৈ যাওঁ ব'লা। মোৰ হাতখন ধৰি গাড়ীৰ পৰা উলিয়াই আনিলে। মোৰ ভাই ভনী মোৰ লগত আছিল। মূৰত গামোচা এখন লগাই মনে মনে থিয় হৈ থাকিলোঁ। দুৱাৰখন খুলি সন্মুখত এগৰাকী মহিলা থিয় হৈ আছিল। তাইৰ লগত আছিল এজন ডাঙৰ দাঢ়ি থকা মানুহ। মোক দেখি মানুহজনী ছাৰৰ ওপৰত খং উঠিল। তাই সুধিলে, এইটো কি? কোন এইজনী ছোৱালী? ছাৰে ক'লে, মা, এইজনী মোৰ পত্নী। তুমি মোক বিয়া কৰাবলৈ কৈছিলা। চোৱা, আজি মোৰ বিয়া হ'ল। মহিলাগৰাকী আনন্দত লাগিল যদিও ছাৰৰ ওপৰতো খং উঠিছিল। তুমি মোক কোৱা হ'লে মই তোমাৰ বিয়াখন বৰ আৰামেৰে উদযাপন কৰিলোঁহেঁতেন। তোমাৰ বিয়াখন লৈ মই ইমানেই সুখী আছিলোঁ, কিন্তু তুমি মোৰ সকলো সপোন ছিন্ন ভিন্ন কৰিলা। ছাৰে মাকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। তাই মান্তি হ'ল। তাই কয়, বাৰু, মানুহজনী বৰ ধুনীয়া আছিল। তাই মোক মা দেউতাৰ কথা সুধিলে। মই নিমাত হৈ থাকিলোঁ। ছাৰে ক'লে, তাই অনাথ। তাই কোনো মাক দেউতাক নাই, মাত্ৰ ভায়েক আৰু ভনীয়েক আছে। ছাৰে মোৰ ভাইটি আৰু ভনীক মাকৰ লগত চিনাকি কৰাই দিলে। মহিলাগৰাকী মোৰ ভাইটি আৰু ভনীক মৰমৰ বৰষুণ দি এটা কোঠালৈ গ'ল। তেওঁলোকে কয় যে তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰাপ্তবয়স্কৰ কাষত নাৰাখে। ছাৰৰ মাক আৰু দেউতাক দুয়ো আনন্দিত হৈ মোক আশীৰ্বাদ দিলে। প্ৰথমবাৰৰ বাবে এনেকুৱা এটা পৰিয়াল দেখা পাইছিলোঁ। ছাৰৰ মাক দেউতাক ইমান ধুনীয়া, মোক গ্ৰহণ কৰিলে। মোৰ বিষয়ে একো জানিবলৈ চেষ্টা নকৰিলে। ছাৰে মাকক সুধিলে, মা, জয় ক'ত? তেওঁ ক'লে, জয় তাৰ ৰুমত আছে। যোৱা, ৰীমাক জয়ৰ লগত চিনাকি কৰাই দিয়া। ছাৰে মোৰ হাতত ধৰিলে। কলৈ গৈ আছা? মই সুধিলোঁ। মই তোমাক মোৰ ভাইটিৰ লগত চিনাকি কৰাই দিম। মোৰ এজন ভাইটি আছে, সি মোৰ বৰ প্ৰিয়। মই তাক বহুত ভাল পাওঁ। তাৰ বাবে মই যিকোনো কামেই কৰিম। মই ক'লোঁ, ছাৰ, আপোনাৰ পৰিয়ালটো বৰ ভাল। আপোনাৰ মা আৰু দেউতা ইমান ভাল মানুহ। ছাৰে মোক বকাবকি কৰিলে। মোক ছাৰ বুলি কোৱা বন্ধ কৰা। মোৰ নাম অনুভৱ, বুজিলা? মই ক'লোঁ, হয় ছাৰ। সি মোক আকৌ বকাবকি কৰিলে। মোক ছাৰ বুলি মাতিলা, অনুভৱ বুলি মাতিব। মোৰ ওঠত হাঁহি এটা গঢ় লৈ উঠিল। মই ক'লোঁ, হয় অনুভৱ। তেওঁ ক'লে, আহা,
জয়ৰ লগত চিনাকি কৰাই দিওঁ। তেওঁ সদায় কৈছিল বিয়া কৰা বিয়া কৰা। বিয়া পাতিবলৈ তেওঁ বৰ আগ্ৰহ আছিল, যদিও মোৰ কাৰণে তেওঁ অবিবাহিত হৈয়ে থাকিল আৰু ক'লে অনুভৱ বিয়া নোহোৱাকৈয়ে মই বিয়া পাতিব নোৱাৰোঁ। জয় আছিল মাথো দুষ্টামি কৰা, বন্ধু বান্ধৱীৰ পৰা সদায় গেম খেলা। আগতে তেওঁ বৰ চঞ্চল আছিল, কিন্তু এদিন হঠাতে তেওঁৰ দুৰ্ঘটনা হ'ল আৰু তেওঁৰ দুজন বন্ধুৰ মৃত্যু হ'ল। তেতিয়াৰ পৰা জয় বহুত অকলশৰীয়া হৈছে। আমাৰ লগত সি বেছি কথা নাপাতে, আমাৰ লগত বহিও নাথাকে। সি মাত্ৰ নিজৰ কোঠাত বহি থাকি কয় যে সি অকলে থাকি ভাল পায়। অনুভৱে মোক ককায়েকৰ কোঠালৈ লৈ গ'ল। জয়ে কোঠাটোত বহি মোবাইল ফোন ব্যৱহাৰ কৰি আছিল। মোক তালৈ লৈ মাত দিলে। জয়ে যেতিয়া পিছলৈ ঘূৰি আহিল, তেতিয়া মই জঠৰ হৈ পৰিলোঁ। মোক ধৰ্ষণ কৰা ৩জন মানুহৰ ভিতৰত এজন আছিল। মোক দেখি তেওঁ চকু দুটা ভয়তে ডাঙৰকৈ কৈছিল। মই কঁপিবলৈ ধৰিলোঁ, মোৰ হাত ভৰি চেঁচা হৈ পৰিল। এই অন্ধকাৰ ৰাতিটো মোৰ চকুৰ আগত আকৌ জিলিকি উঠিল। ভাগ্যই মোক কি টাৰ্ণিং পইণ্টলৈ লৈ আহিছিল। মই অনুভৱৰ ফালে চাই থাকিলোঁ। জয় মনে মনে থিয় হৈ থাকিল। ঠিক তেতিয়া অনুভৱে ক'লে, জয় কি হৈছে? তোৰ বৌৰ লগত চিনাকি নহওঁ নেকি? এইজনী তোমাৰ বৌ। আহি তাইক হেল্ল' ক'বা। জয়ে মোক সন্মুখলৈ আহি মোক হেল্ল' ক'লে। মই ঘূৰি আহিলোঁ। অনুভৱে সুধিলে, কি হৈছে ৰীমা? এইজন মোৰ দাদা। জয় আহক, হাত মিলক। মই ক'লোঁ, মোৰ মনটো ভাল নহয়, অনুগ্ৰহ কৰি মোক এটা কথা দিয়ক। মোক জিৰণি লোৱাটোৰ প্ৰয়োজন। অনুভৱে ক'লে, ঠিক আছে, তোমালোকে পিছত লগ হ'ব পাৰিবা, প্ৰথমে অলপ জিৰণি লোৱা। অনুভৱে মোক নিজৰ কোঠালৈ লৈ গ'ল। অনুভৱক মই এতিয়ালৈকে একো কোৱা নাছিলোঁ। অনুভৱে মোক ৰুমত বহিবলৈ দি বাথৰুমলৈ গৈ ফ্ৰেছ হ'ল। তাৰপিছত জয় ৰুমলৈ আহিল। জয়ক দেখাৰ পিছত মুখখন ঘূৰাই দিলোঁ। জয়ে ক'লে, চাওক, আমি আপোনাৰ লগত যি কৰিছোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব। এই সকলোবোৰ মোৰ দাদাক নক'বা। মোৰ দাদাই মোক মাৰি পেলাব। তেওঁ মোক যিমান ভাল পায় সিমানে আনৰ লগত মৰম ভাগ কৰে, সিমানে খঙেৰে ভৰি পৰে। যদি সি গম পায় যে মই ইমান গুৰুত্ব পাপ কৰিছোঁ, তেন্তে সি মোক মাৰি পেলাব। চাওক, মোক ক্ষমা কৰি দিয়ক। তুমি এতিয়া মোৰ দাদাৰ পত্নী। এই দিনটোৰ বাবে ক্ষমা বিচাৰিছোঁ। এই সকলোবোৰ লগত মই জড়িত নহ'লোহেঁতেন। মোৰ সেই বন্ধুসকলে মোক উচতনি দিলে। কোনো ছোৱালীৰ কথা কেতিয়াও ভুল ভবা নাছিলোঁ। সেই ল'ৰাবোৰ সদায় অন্যায়ৰ লগত জড়িত আছিল, সদায় ছোৱালীক জোকাই থকা। সদায় তেওঁলোকৰ লগত থাকি ময়ো অলপ নষ্ট হৈ পৰিছোঁ। দুয়োজনে মোক উচতনি দিলে। মোক ক্ষমা কৰি দিবা। যেতিয়াৰ পৰা তোমাৰ লগত তেনেকুৱা কৰিলোঁ, মই শান্তিৰে শুই থকা নাই। প্ৰতিনিশাই ভগৱানৰ পৰা ক্ষমা বিচাৰোঁ, মোক ক্ষমা কৰি দিবা। জয়ে মোৰ ভৰিৰ ওপৰত পৰি ক্ষমা খুজিলে। মই ক'লোঁ, জয়, মই তোমাক ক্ষমা কৰিম, কাৰণ ভগৱানে তোমাক শাস্তি দিব, মোক নহয়। কিন্তু কোৱা, তোমাৰ দাদাই মোক ক্ষমা কৰিবনে? তোমাৰ দাদাক এই বিষয়ে একো কোৱা নাই। মোৰ কথা গম পালে মোক মানি ল'বনে? মোক এই ঘৰৰ পৰা বাহিৰ কৰি দিব? তুমি কোৱা, এই বোজা মই কঢ়িয়াই লৈ ফুৰিছোঁ। মই তেওঁক এতিয়াও একো কোৱা নাই। গধুৰ বোজা লৈ এই ঘৰলৈ আহিছোঁ। মই অনুভৱৰ লগত বিয়া হ'বলৈ অস্বীকাৰ কৰিলোঁ, কিন্তু তেওঁ মোৰ কপালত সেন্দুৰ ভৰাই দিলে। মই অসহায়। তোমাৰ দাদা বৰ দয়ালু আৰু ভাল মানুহ। মই তাক আন্ধাৰত ৰাখিব নোৱাৰোঁ। মই তাক ক'ব লাগিব, আৰু ময়ো ক'ব লাগিব যে তুমি সেই 3টা ল'ৰাৰ ভিতৰত এজন আছিলা। মোৰ ভৰিৰ ওপৰত পৰি সি ক্ষমা খুজিবলৈ ধৰিলে। তেওঁ ক'লে, প্লিজ দাদাক এই কথা নক'বা। তেওঁকো নক'বা। দাদাৰ লগত নতুনকৈ জীৱনটো আৰম্ভ কৰা। চাওক, এবাৰ ভাবি চাওক, বাকীবোৰ আপোনাৰ ওপৰত নিৰ্ভৰশীল। এই বুলি কৈ জয় গুচি গ'ল। আৰু কি কৰিম তাক লৈ বিমোৰত পৰিলোঁ। অনুভৱক গোটেই সত্যটো কথা কওঁ নে নাই? কোঠাটোত অকলে বহিলোঁ। জয়ৰ কথাবোৰ মোৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হৈছিল। এনে লাগিল যে মোৰ হৃদয় আৰু মনৰ মাজত যুদ্ধ চলি আছে। অনুভৱক সকলো কথা কোৱা উচিত নেকি? কিন্তু যদি মই তেওঁক সঁচা কথা কওঁ, তেন্তে কি হ'ব? অনুভৱে মোক গ্ৰহণ কৰিবনে? আৰু নকৰিলে এই বোজা লৈ জীয়াই থাকিব পাৰিমনে? অনুভৱ বাথৰুমৰ পৰা ওলাই আহিল। তাৰ মুখত সেই একেটা শান্তিদায়ক হাঁহি আছিল। তেওঁ মোক সুধিলে, তুমি ইমান চিন্তিত কিয়? সঁচাকৈয়ে মোৰ মনটো ভাল হোৱা নাই নেকি? মই মাত্ৰ মূৰটো নমাই নিমাত হৈ থাকিলোঁ। উত্তৰ দিবলৈ মোৰ সাহস নাছিল। মোৰ ফালে চালে, পানী এগিলাচ আগবঢ়াই ক'লে, পানী খোৱা, জিৰণি লোৱা, সকলো ঠিকেই হ'ব। তেওঁৰ কথাত থকা প্ৰেমে মোৰ বিভ্ৰান্তি বৃদ্ধি কৰিলে।
মই কেনেকৈ তাক প্ৰতাৰণা কৰিব পাৰিলোঁ। কিছু সময় পাছত সি কোঠাটোৰ পৰা ওলাই গ'ল। হয়তো মোক অকলে থকাৰ সুযোগ দিবলৈ মই বিচনাত বহি থাকিলোঁ। মই ভাবি থাকিলোঁ, ৰাতি সময় হ'ল, গোটেই ঘৰখনতে নিস্তব্ধতা বিৰাজ কৰিছিল। মই নিজৰ মাজতে এটা সিদ্ধান্ত লৈছোঁ। মই সিদ্ধান্ত লৈছোঁ যে যিয়ে নহওক মই সঁচা কথা কওঁ। অনুভৱক আৰু নিজকে মিছা কথা ক'ব নোৱাৰিলোঁ। অনুভৱ ঘূৰি আহিল। মই তেওঁক ক'লো, অনুভৱ, তোমাৰ লগত গুৰুত্বপূৰ্ণ কথা এটা পাতিব লগা আছে। দুচকুত চিন্তাৰ সৃষ্টি হৈছিল। সি মোৰ কাষত বহি ক'লে, কি হ'ল ৰীমা, তুমি ঠিকে আছানে? মই তাইলৈ চাই ক'লো, নাই, মই ভাল নহয়। মই তোমাক এটা সঁচা কথা ক'ব বিচাৰোঁ। তুমি হয়তো এই কথা শুনি মোক এৰি যাবা, কিন্তু মই তোমাক আন্ধাৰত ৰাখিব নোৱাৰোঁ। অনুভৱ কেইমুহূৰ্তমান নিমাত হৈ থাকিল। তাৰপিছত যি ক'ব মন যায় ক'লে, স্পষ্টকৈ কোৱা ৰীমা, মই তোমাৰ কথা শুনিবলৈ সাজু। সেই মুহূৰ্তটো মোৰ বাবে আটাইতকৈ কঠিন আছিল। মই তেওঁক মোৰ কাহিনী কঁপি কঁপি ক'লোঁ, সেই কথা প্ৰতিটো সবিশেষ আন্ধাৰ ৰাতি, আৰু তাৰপিছত ক'লোঁ যে এই ল'ৰাবোৰ এজন চোৰ। সঁচা কথাটো তেওঁৰ মুখত ৰাখিলোঁ। গোটেই কথাটো শুনি অনুভৱ গভীৰ চিন্তাত পৰিল। খং, বেদনা আৰু হতাশ সকলো তাৰ মুখত দেখা গৈছিল। তেতিয়া তেওঁ কেইমুহূৰ্তমান একো নক'লে। সি মৃদুভাৱে ক'লে, ৰীমা, এইটো বৰ গুৰুত্বৰ কথা। মই তোমাক মিছা নকওঁ, মোৰ গভীৰ আঘাত হৈছে, কিন্তু মোক সময়ৰ প্ৰয়োজন। জয়ক ফোন কৰিলে। ইতিমধ্যে আতংকিত হ'ল জয়। সঁচা কথা কোৱা শুনি অনুভৱ ভৰিত পৰিল। দাদা, মোক ক্ষমা কৰিবা। মোৰ ভুল হৈছে। মই ৰীমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মোক ক্ষমা কৰিবা। অনুভৱে তাক ৰখাই খঙেৰে ক'লে, ক্ষমা কৰা এতিয়া নক'বা জয়। তুমি তোমাৰ ভুলটো উপলব্ধি কৰিছা। এইটো ভাল কথা, কিন্তু তুমি যি কৰিলা তাৰ পৰিণাম ভোগ কৰিব লাগিব। এইটো কেৱল মোৰ সিদ্ধান্ত নহয়। ৰীমা কি হ'ব, সেইটো তাইৰ সিদ্ধান্ত। মই তাইক ক'লো, অনুভৱ, তোমাৰ হৃদয়ৰ পৰা সকলো বুজা নপৰালৈকে মই এই ঘৰত থাকিব নোৱাৰোঁ। তুমি যি সিদ্ধান্ত লোৱা মই মানি ল'ম। সেই নিশা তিনিজনে বেলেগ বেলেগ কোঠাত শুবলৈ চেষ্টা কৰিছিল, কিন্তু কাৰো টোপনি নাহিল। পিছদিনা কি হ'ব সেইটোৱে আছিল সিদ্ধান্ত লোৱা আটাইতকৈ ডাঙৰ প্ৰশ্ন। পিছদিনা ৰাতিপুৱা সূৰ্য উদয় হৈছিল যদিও হৃদয়ৰ আন্ধাৰ একেই থাকিল। অনুভৱে গোটেই ৰাতি একো কোৱা নাছিল, কিন্তু তেওঁৰ মুখত ভাৱ স্পষ্ট আছিল, বিষ, খং আৰু বিভ্ৰান্তি। মই মোৰ কোঠাত বহি কিবা এটা অশুভ ঘটিবলৈ অপেক্ষা কৰি আছিলোঁ। অলপ পিছত অনুভৱ মোৰ ৰুমলৈ আহিল। সি শান্ত মাতেৰে ক'লে, ৰীমা, মই গোটেই ৰাতি ভাবিলোঁ তোমাৰ কি হৈছে। ভয়ংকৰ আছিল। মোৰ সঁচা কথা কোৱাত আপুনি যি সাহস দেখুৱালে তাত মই শলাগ লৈছোঁ, কিন্তু আমি কেনেকৈ আগবাঢ়িব লাগে সেইটো নিৰ্ণয় কৰিবলৈ মোক আৰু কিছু সময় প্ৰয়োজন। মই মূৰটো নমাই দিলোঁ। তেওঁৰ কথাৰ বিৰতিৰে মোৰ ওপৰত বোজা জাপি দিলে। ঠিক তেতিয়াই দুৱাৰত টোকৰ পৰিল। জয় থিয় হৈ থাকিল। চকু দুটা ফুলি উঠিল যে সি ৰাতিটো কান্দি কটালে। সি জয়ক ক'লে, দাদা, মোক শাস্তি দিয়া, মোক মাৰি পেলোৱা, মোক ঘৰৰ পৰা উলিয়াই দিয়া, কিন্তু মোক ক্ষমা নকৰিবা। মই যি কৰিলোঁ তাৰ শাস্তি পাব লাগিব। অনুভৱে তেওঁৰ ফালে চকু ফুৰাই চালে। তাৰপিছত তেওঁ ক'লে, জয়, তোমাৰ নিশ্চয় শাস্তি হ'ব, কিন্তু মই সেই শাস্তি নিদিওঁ। তোমাৰ কৰ্মই দিব। তোমাৰ কামৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। প্ৰথমে তুমি নিজকে সলনি কৰি পুলিচৰ ওচৰলৈ গৈ নিজৰ অপৰাধ স্বীকাৰ কৰিব লাগিব। জয়ে আতংকিত হৈ ক'লে, ভাই, মই যদি এনেকুৱা কৰিম সকলো শেষ হৈ যাব। মা আৰু দেউতা কি হ'ব? তেওঁলোকৰ সন্মান কি হ'ব? অনুভৱে মাতটো কঠোৰ হৈ পৰিল। জয়, তুমি কৰাৰ কামৰ শাস্তিৰ সন্মুখীন হ'বলৈ তোমাৰ সাহস নাই, গতিকে এইটো কেনেকুৱা অনুতাপ? এই কামটো কৰাৰ আগতে মা আৰু দেউতাৰ সন্মানৰ কথা কিয় নাভাবিলা? জয়ে মূৰ তল কৰিলে। কিছু মুহূৰ্তৰ বাবে নিস্তব্ধতা। তাৰপিছত ক'লে, ঠিক আছে ভাই, মই সাজু। মই পুলিচৰ ওচৰলৈ গৈ সঁচা কথা ক'ম। মই থতমত খালোঁ। জয়ক এনেকৈ প্ৰথমবাৰৰ বাবে দেখা পাইছিলোঁ। অৱশ্যে তাৰ ভুলৰ বাবে মোৰ কেতিয়াও দুখ লাগিছিল। মই নাছিলোঁ, কিন্তু তেওঁৰ কথা মোক কিছু সকাহ দিলে। অনুভৱে মোক ক'লে, ৰীমা, ইমান সাহস দেখুৱাই তোমাক লৈ মই গৌৰৱ কৰোঁ, কিন্তু এইটো ইয়াতে শেষ হ'ব নোৱাৰে। আমি পুলিচৰ ওচৰলৈ যাব লাগিব। জয়ক শাস্তি দিব লাগিব আৰু তুমি ন্যায় পাব লাগিব। মই মাত দিলোঁ, তোমাৰ কথা শুনিম, কিন্তু মোৰ ভয় লাগে। তোমাৰ মা দেউতাই বুজিবনে? মই এই ঘৰত থাকিব পাৰিমনে? অনুভৱে মোৰ কান্ধত হাতখন থৈ ক'লে, ৰীমা, যদি মোৰ মা দেউতা সঁচা কথা বুজিব নোৱাৰে তেন্তে মই তোমাৰ কাষত থিয় দিম।
তুমি একো ভুল কৰা নাই। তোমাৰ লগত যি হ'ল সেয়া তোমাৰ দোষ নহয়। সেইদিনা অনঘাই মা দেউতাকক সকলো কথা ক'লে। প্ৰথমতে তেওঁলোকৰ আচৰিত হৈ পৰিছিল, কিন্তু তাৰপিছত তেওঁলোকে মোৰ সাহস আৰু সত্যতাৰ প্ৰশংসা কৰিছিল। তেওঁলোকে মোক ক'লে, সঁচা কথা কোৱাৰ বাবে আমি তোমাৰ লগত থিয় দিছোঁ। জয়ে যি কৰিলে তাৰ শাস্তি পাব, কিন্তু তোমাৰ প্ৰতি আমাৰ মাথো মৰম আৰু সন্মান। সেইদিনা আৰক্ষীৰ আগত জয়ে স্বীকাৰোক্ত কৰিলে। তেওঁক শাস্তি দিয়া হ'ল, কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিলে যে কাৰাগাৰৰ পৰা উভতি অহাৰ পিছত তেওঁ নিজৰ জীৱনটো সঠিক পথত স্থাপন কৰিব। অনুভৱ আৰু মই লাহে লাহে আমাৰ জীৱনটোক নতুনকৈ আৰম্ভ কৰিবলৈ ধৰিলোঁ। আমাৰ মাজত আস্থা আৰু অধিক মজবুত হৈ পৰিল। মই বুজিলোঁ যে অতীতক এৰি আগুৱাই যোৱাটোৱেই সঠিক পথ। জীৱনে মোক এটা সুযোগ দিলে আৰু মই সেই সুযোগ মোৰ সমস্ত শক্তিৰে আঁকোৱালি লৈছিলোঁ।